চালনা হাৰিয়ানাগা বুলি নামটো কয় জেগাটো। ইয়াৰ পৰা মই মানে ঠেলা মাটি লৈ গ'লো, নদী কিনাৰৰ পৰা মাটি লৈ গৈছিলো। ৰছী দাদিলে মোক খাৰা কৰি মোক কৈছে যে তোক যে মাটি লৈ গৈ আছো, যে কাক সুধি লৈ গৈ আছো। ৰাজীৱ আলীক ফোন কৰিলে, সি মোক ৰখাই লৈ মোক কৈ আছে তোক থানাত দি দিম বুলি। ৰাজীৱ আলী সেই যোনটা এই মাটি বিক্ৰী কৰিছে সি ৰাজীৱ আলী। আৰু ৰছিদ আলী সি মোক ৰখাই মানে ইমান ধমকি দিছে। ৰাজীৱ আলী ঘৰ এই চেমনা হল ওচৰতে। তাৰপিছত মোক এনেকুৱা কয়, মোক দুনিয়াৰ কথা কৈ দিলে। মোক কৈছে যে মাটি চুৰ কৰি লৈ গৈ আছো, তোক তাৰ সুধি লৈ গৈছ। মই কৈছো যে মই এক ঠেলাহে মাটি লৈছো, মন্দিৰৰ নামত লৈ আছো। এক ঠেলা মাটি মই তাৰ মাটি বি কাটা নাই, তাৰ ৰাজীৱৰ মাটি বি কাটা নাই, নদী কিনাৰৰ পৰা মই মাটি এক ঠেলা কাটি লৈ গৈছো। মোক ৰখাই বুলি কৈছে তোক থানাত দি দিম বুলি। আমিতো চাওক, আমাৰ দেউতা আজি ৩-৪ বছৰ আগত ইয়াত মাটিটো কিনিছে ৰাজীৱ আলীৰ পৰা। তো ইয়াত আমাৰ পাতা নাই, এনেই কাগজ এটা দিছে, দলিলত চহী কৰিছে, মাটিটো আমি কিনি লৈছো। কিমান টকাত মাটিটো ধৰক আমাৰ 2,25,000 টকাত 1.5 কাটা মাটি কিনিছো ৰাজীৱ আলীৰ পৰা। আমি আজি ৩-৪ বছৰ হৈ গ'ল। এতিয়া আমি কি কৰিম? ৰাইজে উঠাই দিলে, আমিতো ৰাইজক বাধা দিব নোৱাৰো না। তো এতিয়া আমাৰ বাধা দিব এটা আছে, ধৰক আমাৰ পইচা দি মাটিটো কিনিছো, আপোনাৰতো পইচাটো আমাৰ উঠাই দিয়ে, আমাৰ ইমানেই কথা। এতিয়া আমি ৰাইজৰ লগততো নোৱাৰো না। আপোনাকতো কৈছো আমাক পইচাটো তাৰ পৰা উঠাই দিয়ক, আমি বেলেগত গৈ মাটি কিনি ল'ম। হয়, নিশ্চয়কৈ চাওক, আমি আগতেও তেনেকে গৰুমাৰা ৰিজাৰ্ভ, তাৰপিছত যিটো আপোনাৰ আমনি আমতল, চামধৰা গড়, এইখিনিৰ বিষয়ে আমি মাত মাতি আহিছো। আৰু আজিৰ দিনত আপোনালোকে চাব পাৰিছে যে কলিয়াবৰ সমষ্টিৰ যিটো চালনা হেৰি আছে, চালনাত আপোনাৰ প্ৰায় 25 বিঘা মাটি, 25 বিঘাতকৈও বেছি আছে। সেইখিনি মাটি অবৈধভাৱে দখল কৰি ৰাখিছে। কিছুমান ব্যক্তিয়ে কোৱা মতে এইখিনি মাটি কোনোবা এজন ব্যক্তিয়ে বেচিছে কাৰোবাৰ ওচৰত। কিন্তু আমি জনাব বিচাৰো যে চৰকাৰী মাটি কেতিয়াও কাৰো ওচৰত বেচিব পৰা নাযায়। আৰু যোনে বেচিছে সিও অপৰাধী, যোনে কিনিছে সিও অপৰাধী। গতিকে সেইখিনি বস্তু তদন্ত হ'ব লাগে, যে কোনে সেই মাটিটো কাৰ তাত বেচিছে, সেইখিনি তদন্ত কৰি পেলাই সেইখিনি মানুহক আইনৰ আওতাত আনিব লাগে। হয়, চাওক, আজি আমি যিখিনি ডকুমেণ্টছ পালোঁ ইয়াতে চাওক, এইখিনি কেঁচা দলিলত এইদৰে মানুহখিনি ক'ৰ পৰা মানুহ আহিছে কি কথা কোনেও নাজানে। কিন্তু আজি 3-4 বছৰ ধৰি পেলাই 1 কঠা 1.5 কঠা মাটি 2,16,000, 2,25,000 এনেধৰণৰ এই ৰাজীৱ আলী নামৰ ব্যক্তিজনে চালনাৰ এওঁলোকক বেচা কিনা কৰিছে। চৰকাৰী মাটি এই ধৰণে বেচা কিনা কৰাৰ অধিকাৰ তেওঁ ক'ত পালে? আৰু ইয়াৰ ওচৰতে আপোনাৰ শ্মশানটো আছে, যিটো শ্মশান হিন্দু সমাজৰ কাৰণে। তো এই শ্মশানত যাবলৈ এতিয়া বাট নাই। ইয়াতে মানে যিমান চৰকাৰী ভূমি ইয়াত তেওঁলোকে অবৈধভাৱে বেচা কিনা কৰি পেলাই, দখল কৰি পেলাই, ইয়াৰ পৰা মানে সমাজত বা এই অঞ্চলটোত বিভিন্ন ধৰণৰ অনৈতিক গতিবিধি সঞ্চালন কৰে। যিটো এই কেইদিন আগতে আজি এখন থানাত ইয়াতে এজাহাৰ হৈছে। লাভ জেহাদৰ নিচিনা এটা ভয়ংকৰ মানে ব্লু প্ৰিণ্ট ইয়াৰ পৰা ৰচি পেলাই এই চৰকাৰী ভূমিত থাকি পেলাই তেওঁলোকে ইয়াৰ পৰা এনেধৰণৰ মানে হিন্দু যুৱতী মহিলাসকলক অকথ্য নিৰ্যাতন চলাই আছে। প্ৰেমৰ চলনাৰে হওক, প্ৰলোভনেৰে দি হওক, বলপূৰ্বক হওক, আৰু সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অশ্লীল ফটো ভিডিঅ' এইবিলাক আপলোড কৰি ভয় ভাবুকি দেখুৱাই তেওঁলোকে সমস্ত হিন্দু সমাজলৈ এটা ভাবুকি কঢ়িয়াই আনিছে। তো আমি চৰকাৰ তথা প্ৰশাসনক আজি মানে এটা অনুৰোধ জনাওঁ তথা দাবীও জনাইছোঁ যে এই যিসকল অবৈধভাৱে ইয়াতে বেচা কিনা কৰি চৰকাৰী ভূমি দখল কৰি ৰাখিছে, এইখিনি অনতিপলমে উচ্ছেদ হওক। আৰু যিসকলে বিভিন্ন ধৰণৰ ড্ৰাগছৰ পৰা লৈ পেলাই, গৰু চোৰৰ পৰা লৈ পেলাই, বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য, লাভ জেহাদৰ পৰা লৈ পেলাই বিভিন্ন ধৰণৰ যি ঘটনা সংঘটিত কৰিছে, এই সমূহ মানে যিখিনি অবৈধ গতিবিধি বন্ধ হ'ব লাগে আৰু উচ্ছেদ হ'ব লাগে অতি সোনকালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।